ইয়াৰ পাছত আমি এতিয়া যাওঁ সুনীতিৰ ওচৰলৈ। ইতিমধ্যে সুনীতিৰ সন্মুখত গৈ ধ্ৰুৱই যেতিয়া কান্দিবলৈ আৰম্ভ কৰিলে, মাকেও তেতিয়া খুব দুখ কৰিছে। দেহি ঐ, এই মাকে দুখ কৰাৰ পিছত আমি কি কৰিম? আমি হলে কি কৰিম? ধৰি ললো আপোনালোকৰ জনেও দুগৰাকী আনা। এবাৰ মনত ভাবি লওক, সঁচাকে নাভাবিব, সঁচাকে মানিলে আমাৰ ঘৰত বন্ধ কৰিব লাগিব। এবাৰ মনত ভাবি লওকচোন, দুগৰাকী সতিনী আছে, এগৰাকী সতিনীয়ে নিজৰ ল'ৰাটোক দেউতাকৰ কোচত উঠিবলৈ দিলে আৰু আপোনাৰটো যেনিবা খেদি পঠিয়াই দিলে। এতিয়া আমি হলে কি কৰিম? ময়ো লৈছো বাৰু আপোনালোকক, ময়ো যেনিবা কোনোবা এজনৰ মই পত্নী বুলিয়ে ভাবি ললো, আৰু মোৰো যেনিবা এগৰাকী সতিনী আছে। সতিনীৰ পুত্ৰক কোলাত ললে আৰু মোৰ ল'ৰাটোক খেদি পঠিয়াই দিলে। এতিয়া মই কি কৰিম? আপোনালোকে কি কৰে নাজানো, মই চিধা চিধি কৰি দিম, আনি চিনি কেলে খুৱাব যদি নোৱাৰো সমানে। ক'তো পামগে, তথাপিও অধিকাৰ সমানে মোক লাগিবই। কম নে নহয়? নকয়, মই হলে কম। মই যদি আপোনালোকৰ জেগাত থাকে মই হলে কম। আপোনালোকে কয় নকয় নাজানে, বেছিভাগে চাগে কবই, হয় নহয়? আমাৰ মনলৈ এটা চিন্তা আহিব, ক'ত নাপাবগৈ পাৰো, মই বেলেগ ন্যায় নীতি বা আদালতৰ ওচৰত, কিন্তু তথাপিও মই কিন্তু প্ৰতিবাদ কৰিমেই। কিয়? দেউতাকজন হৈ নিজৰে দুটা পুতেকক এনেকে দুটা দৃষ্টিৰে চাইনে? এষাৰ কথা হলেও নকম নে আমি? নিশ্চয় কম, ভালকে হলেও কম, বুজাবলৈ হলেও যত্ন কৰিম। কিন্তু সুনীতিয়ে আকৌ সেইটো নকৰিল। ডাঙৰ কথা। সুনীতিয়ে কি কৰিলে জানে? সুনীতিয়ে ক'লে, বোপায়ো দুখ মোৰ, তোৰ নহয়। পূৰ্বৰ জন্মত চাগে মই পাপ কৰি থৈছিলো, সেইকাৰণে মই এনেকুৱা দুৰ্ভগীয়া এলাগী জীৱন যাপন কৰিবলগীয়া হৈছে। যদিও বা ৰাণী হিচাপে মই স্বীকৃতি পাইছিলো, তথাপিও কিন্তু মই এলাগী হৈ থাকিবলগীয়া হ'ল। এইটো মোক পূৰ্বৰ জন্মৰ কৰ্মফল। বোপায়ো মোৰ লগতে তয়ো ভুগিছ, সঁচাকে বহুত দুখ লাগিছে। কিন্তু এটা কথা ঠিক, এই যে পূৰ্বৰ জন্মৰ কৰ্মফল যে আমি ভুগিছো, এইখিনিৰ পৰা উদ্ধাৰ কৰোঁতা কেৱল মাত্ৰ বিষ্ণুহে আছে, ভগৱন্ত। তোমাৰ সতীয়া আয়ে কিন্তু ঠিকেই উপদেশ দিছে। তাৰমানে উত্তমৰ মাকে সুৰুচিয়ে ভাল কথাই কৈছে বুলি ধ্ৰুৱক নীতি শিক্ষা দিলে। এতিয়া আমি এই শিক্ষাত কিমানজন থাকিব পাৰিছো, নিজক এবাৰ সুধি চালেহে গম পাম। নীতিটোৱে কিন্তু সেইটো কয়। মানে তাৰ পাছত কি হ'ল? এতিয়া যেতিয়া ধ্ৰুৱৰ মনত নিজৰ মাকেও তেনেকে কৈ দিলে, সতীয়া আয়েতো ক'লেই যে তই মোৰ গৰ্ভত জন্ম ল'বৰ কাৰণে ভগৱন্ত বিষ্ণুক আৰাধনা কৰগৈ, তেতিয়াহে সিংহাসনত উঠিবলৈ পাবি, দেউতাৰ কোচত উঠিবলৈ পাবি, এই বুলিতো ক'লেই। নিজৰ মাকেও যেতিয়া সেই বুলি ক'লে, কোৱাৰ লগে লগে ধ্ৰুৱৰ মনত এটা সাঁচ বহি গ'ল যে তেওঁ যিকোনো প্ৰকাৰে ভগৱান বিষ্ণুক আৰাধনা কৰিবই। এতিয়া ডাঙৰ কথাটো হ'ল কি, 5 বছৰীয়া ল'ৰাটোৱে ভগৱন্তক কেনেকৈ আৰাধনা কৰিব লাগে একোৱেই নাজানে, কিন্তু তথাপি মনত লাগি গ'ল। চাবচোন, শিশুসকলৰ চিত্ৰত লাগিলে বৰ বেলেগকে লাগি যায়, একান্ত চিত্ত। কিয় কৈছো জানে নাই? আপোনাৰ বাবে 5 বছৰীয়া ল'ৰা এটা কেতিয়াবা এই মেলাবোৰ চাবলৈ লৈ যাবচোন। আৰম্ভণিতে সোমাওতেই সি যেনিবা এটা পুতলা পচন্দ কৰিল, পুতলাটো তাক লাগে। আপুনি ক'লে ৰ'বাচোন চাই লওঁ আৰু দুটামান, কিজানি ইয়াতকে ভাল পাওঁ, এই বুলি আপুনি গোটেই মেলাখন দেখুৱাই শেষ কৰি দিলে। তাতোতকে সঁচাকৈ ভাল ভাল পুতলা, দামী দামী পুতলা আৰু ঢেৰ ওলালে, কিন্তু তাক খাব সেইটো নালাগে। সেইটোহে লাগে প্ৰথম দোকানখনত দেখা। কেতিয়াবা এনেকুৱা হয়নে নহয়? এই ল'ৰাবোৰ একান্ত চিত্ৰত লাগি যায় আচলতে, সেইটোহে যেন পুতলা, বাকীবোৰ যেন নহয়। এই ধ্ৰুৱৰো তেনেকুৱাকে চিত্ৰত লাগি গ'ল যে তেওঁ যিকোনো প্ৰকাৰে ভগৱন্তক আৰাধনা কৰিব আৰু ভগৱন্তক তুষ্ট কৰি তেখেতে সুৰুচিৰ পুতেক হ'বলৈ যত্ন কৰিব। তেওঁৰ ওচৰত অকল সেইটো কৰেই তেওঁ বিচাৰিছে। এতিয়া ধ্ৰুৱ ওলাই গ'ল ঘৰৰ পৰা। এইখিনিতে আমাক গুৰুজনে আৰু এটা তত্ত্ব শিকাইছে। আমনি লাগিছে ভালকে নাই, সামৰিব হৈ গ'ল। ধ্ৰুৱৰ কথা আমি শেষ নকৰোঁ নহয়, এডোখৰ এডভাৰটাইজত থাকিব। সেইখিনি কালিলৈ আৰু নেক্সট টাইম যেতিয়া লগ পাম তেতিয়া ক'ম। সেইকাৰণে আৰু বেছি ডোখৰ আমাৰ নাই। এবাৰ বাপসকলে পাত আওৰাব, আমি সামৰিমে, বিৰাম দিম। মাত্ৰ এটা কথা ক'ব বিচাৰিছোঁ, এইখিনিত আমাৰ আৰু এটা নীতি শিক্ষা পাবলগীয়া আছে। কি জানেনে? যেতিয়াই আমি ভগৱন্তৰ কৰ্মৰ কাৰণে এখোজ আগবঢ়াই দিওঁ, ভগৱন্তই কিন্তু আমাৰ কাৰণে আমাৰ ওচৰলৈ দুখোজ আগবাঢ়ি আহে। প্ৰমাণ নহ'লে আজিকালি নতুন প্ৰজন্মই বিশ্বাস নকৰে, মানি ল'বলৈ টান পায়। প্ৰমাণ কি চাব?
যেতিয়াই আমি ভাবো যে ভাগৱত পাঠে ভাগি 3 দিনীয়া কাৰ্যসূচী আমাৰ নামগৃহত আমি অনুষ্ঠিত কৰিম, যিদিনাই আমি সিদ্ধান্ত ললো পিছদিনাৰ পৰা আমাৰ মনলৈ এনেকুৱা ভাৱনাবোৰ আহিব যে কাৰ ওচৰত কেনেধৰণে কথা পাতিলে আমি তাৰ পৰা দিহা পৰামৰ্শবিলাক ভালকে পাম, এইবোৰ নিজে নিজে মনত আহিবলৈ আৰম্ভ কৰিব, নিজে নিজে আহিব। এইবোৰ ক'ৰ পৰা আহিছে? এইবোৰ ভগৱন্তই দি দিয়ে। ইয়াৰ উপৰিঞ্চি এনেকুৱা ভাৱনা কিছুমান মানুহক দি দিয়ে, সেইকেইজনে উপদেশী আহিব আপোনাৰ ঘৰলৈ নামগৃহলৈ, হেৰি বোলে বাপ আপোনালোকৰ নামগৃহত বোলে ভাগৱত এভাগ পাতিব লৈছে বুলি গম পাইছোঁ, বোলে হয় বোলে আমি এদিনৰ এসাঁজ দিম বুলি ভাবিছোঁ। এনেকৈ উপদেশী কোৱা মানুহৰ এতিয়া পাইছে নাই? পাতি চাবচোন, গম পাব তেতিয়া। ভাগৱত অনুষ্ঠান পাতিব যেতিয়া অখণ্ড পাঠ 2 দিন 3 দিন 7 দিনীয়া কাৰ্যসূচী, কোনোবাই উপযাচী এসাঁজ সিদ্ধান্ত দিয়াৰ সিদ্ধান্ত ল'ব, আগতীয়াকৈ ক'ব এসাঁজ ভাত মই দিম এদিনৰ, হয়নে নহয়? চাব মাহ প্ৰসাদখিনি মই দিমচোন। এটা কাম কৰিব, অতিথি কেইজন যে আহিব ভকত আলোচককে আদি কৰি পাঠে কি যে আহিব, তেওঁলোকৰ যিটো সেৱা সেইটো আমি ধৰিম, সুবিধাখন দিবনে? এনেকৈ কোৱা মানুহ পাইছে নাই? এইকেইজনক সেই মতিটো কোনে দিলে? ভগৱন্ত। তাৰমানে আমি ভগৱন্তৰ কামটো কৰিম বুলি যেতিয়াই মনত সিদ্ধান্ত ল'লো, ভগৱন্তই দুখোজ তেওঁ আগবঢ়াই দিয়ে। একেই কথা হ'ল ধ্ৰুৱৰ। ধ্ৰুৱৰ যেতিয়া মনত লাগি গ'ল ভগৱন্তক ধ্যান কৰিম, ক'ত কৰিম? বনৰ মাজলৈ, ঘৰৰ সংসাৰ ত্যাগ কৰি গুচি যাব আৰু লগৰ ল'ৰা ছোৱালীৰ লগত নাথাকে আৰু লগৰ ল'ৰা ছোৱালীৰ লগত থাকিলে কি হ'ব? খেলা ধূলা কথা মোৰ মনত লাগি থাকিব, সেইকাৰণে তেওঁ ঘৰৰ পৰা আঁতৰি যাব। যেতিয়াই মনলৈ সিদ্ধান্ত আহিলে ঘৰৰ পৰা ওলাই গুচি যাবলৈ ল'লে, ভগৱন্তই বৈকুণ্ঠৰ পৰা ক'লে এই বাপৰে ডাঙৰ কথা হ'ল, এইটো হাবিলে গুচি গ'ল 5 বছৰীয়া ল'ৰাটো কি অৱস্থা হ'ব? নাৰদক ক'লে তুমি যোৱা, মোৰ ভকত এজন আহিব বিচাৰিছে মোৰ ওচৰলৈ, তুমি আগবাঢ়ি যোৱা। নাৰদ আহি পাই গ'ল, নাৰায়ণ নাৰায়ণ ৰাস্তাত লগ পালে ধ্ৰুৱক, বোলে ক'লৈ যোৱা? বোলে ভগৱন্তক আৰাধনা কৰিবলৈ যাওঁ। ক'লৈ যাব? বোলে নহয় গৈয়ে থাকিম আৰু হাবিৰ মাজলৈকে গৈ থাকিম, যেনেকুৱা জ্বলি যাম মানুহ জনো নাইকিয়া জেগা, য'ত মই মানে একো সাৰ নোহোৱাকৈ ভগৱন্তক আৰাধনা কৰিব পাৰিম। বোলে নহয় এইটো তোমাৰ খেলা ধূলা কৰা বয়স আৰু গোটেই হাবিত বাঘ ঘোং কিবা কিবি আছে, তোমাৰ ভয় নালাগিব? নাই নাই তুমি ঘৰলৈ যোৱাকৈ যোৱা। কিন্তু ধ্ৰুৱ নাচোলা নাই, সেই যে প্ৰথম পুতলাটো মোক লাগি একেধৰণে ধ্ৰুৱে ক'লে নহয় মই ভগৱন্তক আৰাধনা কৰিমেই, আৰু ভগৱন্তৰ বিষ্ণুৰ বাহিৰে এই যিটো সমস্যা দেউতাকৰ কোচত উঠা এইটো সমাধান কৰোঁতা কোনো নাই বুলি ঋষি এগৰাকীও ক'লে, মোৰ নিজৰ মাতৃ সুনীতিও কৈছে। গতিকে সিদ্ধান্ত তেতিয়া নাৰদে চালে সৰ্বনাশ, আকৌ বুদ্ধি লগালে তুমি কি বুলি ধ্যান কৰিবা ভগৱন্তক? ভয় খুৱাই দিলে, তুমি কি বুলি প্ৰাৰ্থনা কৰিবা? ধ্ৰুৱে একো নাজানে, বোলে পাপ আপুনিয়ে মোক অকণমান কৃপা কৰক, যিহেতু আপুনি মোক যিকেইটা কথা শুনিলে সুধিলে, এইকেইটা কথা সোধাৰ কাৰণে মই এটা কথা গম পাইছোঁ, আপুনি নিশ্চয় মোক এটা সুপৰামৰ্শ দিব পাৰিব, মোক এটা সুপৰামৰ্শ দিয়ক, মই ভগৱন্তক কেনেকৈ আৰাধনা কৰিম আৰু ক'ত কৰিম। তেতিয়া নাৰদে শিকাই দিলে কি বুলি, ওম নমো ভগৱতে বাসুদেৱায়। ইয়াত 12টা আখৰ আছে। ওম নমো বাসুদেৱায়, হয়নে নহয়? ওম নমো ভগৱতে বাসুদেৱায়, 12টা অক্ষৰ আছে, সেইকাৰণে ইয়াক দ্বাদশী মন্ত্ৰ বুলি কয়। দ্বাদশী মানে দ্বাদশ মানে কিমান? 12টা, হয়নে নহয়? এই 12টা আখৰৰ ভাঙনি পণ্ডিত লোকসকল যেতিয়া আহে তেওঁলোকক সুধিব। আমি ইমান ভাঙনি কৰিব নোৱাৰিম, কাৰণ আমি ইমান পণ্ডিত বিধৰ নহয় আচলতে, আমি আনে কোৱাবোৰ শুনাই কৈ খোৱা মানুহ। কেতিয়াবা বাৰু ক'লেও কম, কেতিয়াবা লগ পালে কম, এই যে পিছলৈ থম যে বুলি কৈছিলোঁ, এইটো পিছলৈ দ্বাদশী মন্ত্ৰটো কি আছে এইটো পিছলৈ কেতিয়াবা লগ পালে কম, যে ইয়াতে চমুকে বুজি লওক যে দ্বাদশ স্কন্ধ ভাগৱতত যিখিনি মূল তত্ত্ব আছে গোটেই তত্ত্বটো কিন্তু ওম নমো ভগৱতে বাসুদেৱায়ত ভৰাই থৈছে। ইয়াত খালি আমাৰ উচ্চাৰণত আমাৰ গণ্ডগোল হয়, বহু মানুহে ওমটো ওম বুলি কয়, কিন্তু আপোনালোকে কিতাপখন মেলি চাব, তাত ওমটোহে লিখা আছে, এ ঐ ও ঔ নাই লিখা, ঔ হ'লে ওম হ'ব, ই হৈছে তাত হেৰি এটা আছে বাৰু, চন্দ্ৰবিন্দু এটা আছে, চন্দ্ৰবিন্দু থকাৰ কাৰণে ওৰ পৰা ওম হৈছে, ওম নমো ভগৱতে বাসুদেৱায়। তাৰ পৰা তেওঁ কৈ পঠালে যে তুমি অৰণ্যত যেতিয়া প্ৰৱেশ কৰিবা তেতিয়া এজোপা শিশু অশ্বত্থৰ তলতহে বহিবা। অশ্বত্থ মানে আহঁত গছ, এজোপা চাপৰ আহঁত গছৰ তলত বহিবলৈ তেওঁ পৰামৰ্শ দিলে। কিয়? বেলেগ গছৰ তলত কিয় বহিবলৈ নিদিলে? এইটোও কম কেতিয়াবা লগ পালে, আজি এডভাৰটাইজ দিলে। পাঠ আহিব সোনকালে শেষ কৰিব লাগে, আপোনালোকেও অকণমান আমনি পোৱাৰ নিচিনা লাগিছে, সেইকাৰণে সোনকালে আহিব লাগে, হয়নে নহয়? শিশু অশ্বত্থৰ কথা বেলেগ এদিন পাতিম, আৰু দ্বাদশী মন্ত্ৰৰ কথা বেলেগ এদিন পাতিম। আপোনালোকে 2টা পইণ্ট নোট কৰি থৈ দিয়ক, আকৌ নেক্সট টাইম যেতিয়া আমাক লগ পাব বেয়া নাপাব, মাজে মাজে কিবা ইংৰাজী হঠাৎ বেয়া নালাগিছে, নেক্সট টাইম থাকিব।
মানে পটককৈ কিছুমান কথা আমাৰ কৈ থকা অভ্যাস থকাৰ কাৰণে কেতিয়াবা আকৌ যেতিয়া লগ পাম দ্বিতীয়বাৰৰ কাৰণে তেতিয়া আপোনাৰ হবে মনত পেলাই দিব যে আমি দ্বাদশী মন্ত্ৰ আৰু শিশু অশ্বত্থৰ তলত আহত গছৰ তলত বহিবলৈ কিয় ক'লে এই দুটা কথা আমি পাতিম ইতিমধ্যে ধ্ৰুৱক সেই কথাখিনি কৈ নাৰদ গুচি গ'ল ধ্ৰুৱ গ'ল গৈ বিচাৰি বিচাৰি এজোপা চাপৰ পুলি আহত গছ পালে তাৰ তলতে কুশবনৰ এখন ধাৰা পাৰি ল'লে কুশবন ছিঙি ল'লে কুশবনৰ এটা মুহূৰ্ত আছে সেইটো থৈ দিওঁ নি পিছলৈ মানে সকলো বনৰ ওচৰলৈ পৰুৱা নাহে কুশবনৰ ওচৰলৈ এই পৰুৱা পোকৰা পোকে নাহে যেনেকৈ নিম পাতৰ ওচৰত মাখিৰ সংখ্যাটো কমি যায় মহানিম গছৰ তলত মাখিৰ সংখ্যা কমে নে নকমে মহানিম যদি আমি ছিটিয়াই দিওঁ বেলেগ পৰুৱাবোৰ কমি যায় ঠিক তেনেধৰণে এই যে কুশবন যদি পাৰি লয় তেতিয়া তালৈ মানে জোক এইবিলাক অলপ কমকৈ আহে সেইকাৰণে আগৰ দিনত ঋষি মহৰ্ষিসকলে হাবিত যেতিয়া ধ্যান কৰিবলৈ বহে কুশবন পাৰি লয় কুশবন পাৰি ল'লে তেতিয়া মানে নিশ্চিন্ত মানে বহিব পাৰে পোকে আহি নাকামোৰে সেইটো কাৰণে কুশবন পাৰি লয় এতিয়া আমি কুশবন চিনি পাব লাগিব ময়ো চিনি নাপাওঁ ধৰিব দেখা দিব নোৱাৰিম গম পাইছে নাই যে নহওক সেই কুশবনৰ ওপৰত বহিলে প্ৰথমে গৈ তেওঁ সৰোবৰ এটা পালে সৰোবৰটোত স্নান কৰিলে পানী খালে হৃদয় নিৰ্মল হ'ল নিৰ্মল হৈ কেৱল মাত্ৰ ঈশ্বৰক ধ্যান কৰিলে মনৰ মাজত আৰু বেলেগ একো ধান নাই চব এৰি দিলে লগৰ শিশু মা দেউতা ৰাজ্য চব পাহৰি কেৱল মাত্ৰ ভগৱন্তক ধ্যান কৰিব ধৰিলে নমো ভগৱতে বাসুদেৱা এনেকৈ অকল অহৰ্নিশে সেই নামটোকে গাওঁতে 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 তেওঁ মনৰ মাজত একোৱেই নথকা হৈ অকল ওম নমো ভগৱতে বাসুদেৱা ভগৱন্তে চালে এই 5 বছৰীয়া শিশুটোক আৰু ইমান কষ্ট দিব নোৱাৰিব আহি সন্মুখত থিয় দিলে ধ্ৰুৱই ভগৱন্তক লগ পালে ধ্ৰুৱক লগ পোৱাৰ পাছত ইফালে ৰাজ্যত আকৌ ঘটনা ঘটিছে কি সকলো ৰজাই ৰজাক নিন্দা কৰিব ধৰিলে উত্তান পাতক কিয় ইমান সৰু ল'ৰাটোক এনেকুৱা ব্যৱহাৰ কৰিব লাগে যিজন ৰজাক আমিও আমাতকৈ শ্ৰেষ্ঠ জ্ঞান কৰি আছিলোঁ আমিও তেওঁ বহতীয়া হৈ আছিলোঁ কৰ্তলীয়া হৈ আছিলোঁ সেই ৰজাজনৰ আজি এই স্বভাৱটো কিন্তু আমি ভাল নাপালোঁ কেলে ইমান সৰু ল'ৰাটোক এনেকৈ ক'ব নালাগিছিল ওচৰত তুলি ল'ব লাগিছিল এনেকৈ কওঁতে কওঁতে ৰজাৰ পৰা গোটেই মানুহখিনি আঁতৰি দিলে আৰু উত্তমৰ লগৰীয়াবোৰ হেৰাই গ'ল কেলে লগৰবোৰেও বুজি পালে যে আমাৰ এজন ভাল বন্ধু আমি তাৰ কাৰণেই হেৰুৱাবলগীয়া হ'ল দেউতাকে তাকহে মৰম কৰে আমাৰবোৰক নকৰে দেখিব নোৱাৰে সেইকাৰণে লাহে লাহে তাৰ লগৰ পৰা আমাৰবোৰ আঁতৰিব নালাগে আমাৰ ল'ৰা ছোৱালীবোৰ যদি তেনেকুৱা হয় তেওঁলোকেতো আঁতৰি আহিব হয়নে নহয় গতিকে কথাটো হৈ গ'ল কি তেওঁলোকো লাহে লাহে তাৰ পৰা আঁতৰি দিলে যেতিয়া গোটেই মানুহবোৰ তেনেকৈ আঁতৰি দিলে ৰজাই বাধ্যত পৰি বুজিবলৈ মানে বাধ্যত পৰিলে বুজিবলৈ পাৰিলে যে তেওঁৰ ভুল হৈছে এই উপলব্ধিটো যেতিয়া হ'ল তেওঁ ধ্ৰুৱৰ কথা ভাবিবলৈ ধৰিলে এটা সময়ত জ্ঞান পায় যেতিয়া ধ্ৰুৱ উভতি আহিছে তেতিয়া সকলো ৰজাই ভাবিছিলে ৰাজ্যৰ প্ৰজাসকলে ভাবিছিলে ইমান অকণমানি ল'ৰাটো হাবিলে গুচি গ'ল কিজানো যে আছে বাঘ ভাঙে কিজানি খায়ে পেলালে যক্ষৰক্ষবিলাকে কিজানি মাৰিলে অৱশ্যে যক্ষৰক্ষ ওলাইছিলে কথা যক্ষসকলে প্ৰহ্লাদক কাটিবলৈ আহিছিলে হাবিৰ মাজত থকা যক্ষসকল যক্ষ কাকু আৰু এটা থলো পিছত এক থলো কি ওম নমো ভগৱতে বাসুদেৱাই মানে কি 2 অশ্বত্থ গছ কিয় বাছি ল'লে হাবিৰ মাজত 3 কি ক'লো এতিয়া 3 নম্বৰ এতিয়া আৰু পিছলৈ থলো কি যক্ষসকল কোন আছিলে যক্ষসকলে প্ৰহ্লাদক মাৰিবলৈ আহিছিলে কিন্তু ভগৱন্তৰ গুণ নাম প্ৰসিদ্ধ হৈ থকাৰ কাৰণে এই যক্ষসকলে ধ্ৰুৱৰ নোমেডাল লৰাব নোৱাৰিলে আৰু সশৰীৰে মানে উজ্জ্বল এটা দীপ্তি মুখত প্ৰকাশ হ'ল আৰু তেওঁ নিজ ৰাজ্যলৈ যেতিয়া ঘূৰি আহিলে এই যিসকলে তেওঁক খালে বনত কিজানি মাৰিলে বেলেগে এই বুলি ভাবি আছিলে তেওঁক দেখাৰ লগে লগে সকলোৱে ফুল চন্দন ছটিয়াই তেওঁক আদৰি আনিবলৈ ধৰিলে এতিয়া যিটো ল'ৰাই দেউতাকৰ কোচত উঠিবলৈ নাপালে সেই ল'ৰাটোক সমস্ত ৰাইজে কোচত তুলি ল'লে এটাই মাত্ৰ কথা দুৰ্নীতিত থকাৰ কাৰণে হয় নহয় প্ৰমাণটো তাতে দিছে আমাক আমি এনেই ধ্ৰুৱচূত্ৰ পঢ়ি থাকিলে আমাক কি হ'ব প্ৰমাণটো দি দিলে দেউতাক কোচটো বাদ দিয়ক দেউতাক কোলাত উঠিবলৈ পোৱাটো বাদেই দিয়ক যদি সুনীতিত থাকে তেতিয়াহ'লে সমস্ত পৃথিৱীৰ ৰজা মহাৰজাকে আদি কৰি সমস্ত ৰাইজে তোমাক কোলাত তুলি ল'ব সেয়ে ধ্ৰুৱকো হেনো
পশ্চিম আকাশৰ যেতিয়ালৈকে জোন পাই থাকিব সেইদিনালৈকে ধ্ৰুৱ তৰা পশ্চিম আকাশত জিলিকি থাকিব বুলি বিজ্ঞানেও এটা আমাক জ্যোতি দেখুৱাই দিলে। আকাশত নক্ষত্ৰৰ ভিতৰত জ্যোতিষ্মান হৈ থকা নক্ষত্ৰটোৱে হৈছে উজ্জ্বল তৰাটোৱে হৈছে ধ্ৰুৱ তৰা। সেইকাৰণে ধ্ৰুৱ নামটো য'ত ত'ত ব্যৱহাৰ নহয়, যিটো অতিকে সত্য, মিছাৰ অকণমানো তাত প্ৰলেপ নাই, মিছা কথা তাত কোৱা হোৱা নাই, তাক তেতিয়া কোৱা হয় ধ্ৰুৱ সত্য। ব্যৱহাৰ বহুত কৰিছে চব, আসন ক'ত পাইছে ধ্ৰুৱ চব, ধ্ৰুৱ সত্য বুলি ক'লে আৰু তাত আৰু আমাৰ সন্দেহ কৰিবলগীয়া একো নাথাকে। ধ্ৰুৱ তৰাৰ দৰে জিলিকি আছে বুলি ক'লে আমাৰো বুজিবলৈ বাকী নাথাকে। এনেকুৱা এখন উচ্চ আসন ধ্ৰুৱই পালে কেৱল নীতিত থকাৰ কাৰণে। সেইকাৰণে এয়া পাওঁতে আপোনাৰ অৱশ্যে চৰণত আমি উঠাব ধৰিছোঁ, আহকচোন আমিও সেই নীতি কথাৰ মতে চলি অনাগত দিনত আমি আমাৰ উঠি অহা নৱপ্ৰজন্মক সুনীতিত কেনেকৈ ৰাখিব পাৰোঁ তাৰে অকণমান প্ৰয়াস কৰোঁ। আজি অকণমান বিশৃংখল হৈছে আমাৰ মাজত, মাজে মাজে কি হৈছে আপোনালোকে নিজকে এবাৰ সুধি চাব। মই অনুভৱ কৰিছোঁ ইয়াত বহি থাকি যে কেইটামান কথা আপোনালোকৰ কাণেদি খৰকি গৈছে, গোটেইখিনি ভিতৰলৈ সোমাব পৰা নাই। ইয়াত কিবা এটা বিজুতি ঘটিছে, হয় মই কোৱাত অসুবিধা হৈছে, নহয় পৰিৱেশটো কিবা এটা হৈ আছে, নহয় আমি ল'ৰা ছোৱালীকেইটাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ, নহয় কোনোবাই কাৰোবাক আতিথ্য দি আছে সেইকাৰণে কোনোবাই কাৰোবাক চাহ অকণমান তামোলখন দিবলৈ উঠি গৈছে তাত মই মনটো দিছোঁ, সেইকাৰণে হ'লেও চাব আপোনালোকৰ মনৰ পৰা অকণমান কথা পাৰ হৈ গৈছে। এইটো মই অনুভৱ কৰিছোঁ। এইকাৰণে মই নিজক প্ৰমাণ কৰি থৈছোঁ। কি প্ৰমাণ কৰি থৈছোঁ জানেনে? এতিয়া এই যে মই প্ৰমাণ কৰি থকা কথাটো কৈ আছোঁ, এই কথাটো কিন্তু 100% সকলোৱে মনত নাই শুনা। মই দৰকাৰ হ'লে ভিডিঅ' ৰেকৰ্ডিং কৰি আপোনালোকক দেখুৱাই দিব পাৰিম, নাই শুনা, এইটো মই স্পষ্ট কৰোঁ। কেলে আজিৰ তাৰিখত আমি এটা অনুভৱ কৰিছোঁ যে মানুহৰ সন্মুখত কথা পাতি থাকিলে তেখেতে হৃদয়ৰ পৰা কথাটো যেতিয়া অনুভৱ কৰে, তেখেতৰ মুখেদি যিটো জ্যোতি ওলাই আহে, এইটো গম পোৱা যায় মানুহজনৰ কথাটো হৃদয়ত প্ৰৱেশ কৰিছে নে নাই। একদম প্ৰমাণ মই কেলে পালোঁ জানেনে? এদিন মোৰ খুব ভাল লগা গান এটা মই শুনি আছোঁ, হেডফোন লগাই দিলে বাহিৰৰ কথা একো নুশুনি, ফুল হ'লেও বুলি মই হেডফোনত মোৰ ভাল লগা গানটো শুনি আছোঁ। হেন সময়ত আগফালেদি কোনোবা ল'ৰা দুটাই কিবা এটা কাজিয়া কৰি পিনি সেইফালেদি পাৰ হৈ গৈছে, বাৰী মই জেওৰা এডাল উঘালিছে নে কিবা এটা এনেকুৱা কৰিছে। মই ফটকৈ চালোঁ এইকেইটানো কোন, এনেকৈ বুলি চাওঁতে ইমান ফুল হ'লেও মই শুনি থকা গানটো ওলাই পাৰ হৈ গ'ল। কি বুলি গালে মই গম নাপাওঁ। তাৰমানে কি, মই কাণেৰে শুনা নাছিলোঁ, আচলতে মনেৰে শুনি আছিলোঁ। মনটো যেতিয়া এই ল'ৰাটো ওচৰলৈ গুচি গ'ল, মোৰ কাণৰেদি সোমোৱা ইমান ডাঙৰ শব্দৰে সোমোৱা কথাকেইটাও কিন্তু হৃদয়ত গৈ প্ৰভাৱ নেপেলালে। এই কথাটো এটা মংগলাচৰণৰ এটা ভাল উদাহৰণ। গতিকে যেতিয়ালৈকে আমি তেনেধৰণে কথা শুনিব নোৱাৰিম, যেতিয়ালৈকে হৃদয়খন মই বোকা কাগজ কৰি আনিব নোৱাৰিম আৰু শুনিবৰ কাৰণে মনটো তেনেকৈ পবিত্ৰ কৰি আনিব নোৱাৰিম, সেইদিনালৈকে আপোনালোকে নিশ্চিত থাকক ভগৱন্তৰ কৃপাৰ পাত্ৰ আমি কোনোদিনে হ'ব নোৱাৰিম। কাৰণ কেলে ভগৱন্তে আজি সকলোকে কৃপা কৰিব, তেওঁৰ কৃপাময়, দয়াৰ সাগৰ, কৃপাৰ সাগৰ, কৰুণা সিন্ধু। গতিকে তেওঁ সকলোকে কৰোণা কৰিব, সকলোকে দয়া কৰিব, সকলোকে কৃপা কৰিব, কিন্তু আমি সকলোৱে কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ। সেইকাৰণে ইয়াৰ পৰা গৈ আমি দুখ পাম কিছুমানে, সুখ পাম কিছুমানে। দুখ সুখ নিজৰ কৰ্মৰ ফল বুলি কৈছে, আৰু কিছুমান দুখ সুখ পূৰ্বজন্মৰ কৰ্মৰ ফল, য'ত কোনো আমাৰ অধিকাৰ নাথাকে। সুখ দুখৰ অধিকাৰী কেৱল মাত্ৰ ভগৱন্ত। গতিকে ভগৱন্তক আৰাধনা কৰাৰ ক্ষেত্ৰত যদি আমি ক'ৰবাত জতি পেলাই দিছোঁ, তাৰ কাৰণে আমি দুখটো পাবই লাগিব। সেইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। যে হওক, অনাগত দিনত আকৌ লগ পালে ধ্ৰুৱৰ এই থাকি যোৱা কেইটামান কাহিনী পুনৰ কৈছোঁ। ধ্ৰুৱই অশ্বত্থ তলত কিয় বহিলে, ওম নমো ভগৱতে বাসুদেৱাৰ মানে সম্পূৰ্ণ অৰ্থটোনো কি, আৰু যক্ষসকল কি, যক্ষ মানে কাৰ উদাহৰণ দিছে, হাবিত যক্ষসকল কিয় থাকে, এই কথাকেইটা আমি কেতিয়াবা আকৌ লগ পালে ক'ম। এই তিনিটা কথা অনাগত দিনত আকৌ আলোচনা কৰিম বুলি বিজ্ঞাপন ভাগ আগবঢ়াই আমি আমাৰ আজি ক'বলগীয়াখিনি ইমানতে সামৰিব বিচাৰিছোঁ। অজানিতে ৰৈ যোৱা সমস্ত কোটি অপৰাধ আপোনাভাৱে নিজৰ ভিতৰত আখৰ দাস বুলি মাৰ্জনা কৰিবৰ কাৰণে সবিনয়ে আপোনালোকৰ চৰণত আমি সেৱা ধৰিছোঁ। কোনো কাৰণতে আমাক এনেধৰণে ভাবি নল'ব, এই কালি পৰহি ল'ৰাটোৱে ইমান ডাঙৰ ডাঙৰ কথা কৈছে, এনেকৈ নাভাবিব। আমি সেনেকৈ ক'বলৈ যত্ন কৰা নাই, আমি ক'ব বিচাৰিছোঁ নিজক বান্ধিবৰ কাৰণে। আপোনালোকৰ আগত এনেকৈ ডাঙৰকৈ কৈ অনাগত দিনত এই কথাকেইটা যেতিয়া মই নিজে মানি নচলিম, তেতিয়া মোতকৈ পাপী চাগে পৃথিৱীত কোনো নাথাকিব। সেইকাৰণে নিজক সেই জেগাত বান্ধিবৰ কাৰণে আপোনালোকৰ আগত এনেকৈ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছোঁ। যিমান পাৰোঁ জেগালৈ আনিবলৈ চেষ্টা কৰিছোঁ, কাৰণ কেলৈ ত্যাগ অবিহনে ভগৱন্তক লগ পোৱাটো ভকতৰ সম্ভৱ নহয়। ভকতৰ আটাইতকৈ ডাঙৰ বস্তুটোৱেই হৈছে ত্যাগ। অকল
অকল ভকতৰে নহয় ছাত্ৰৰ ক্ষেত্ৰতো একেটাই কথা যিদিনা ছাত্ৰটোৱে ৰাতিপুৱাৰ ভাল টোপনিকণ ত্যাগ কৰিব নোৱাৰিব গধূলি সোনকালে হোৱাৰ টোপনিকণ ত্যাগ কৰিব নোৱাৰিব লগৰ ল'ৰাৰ লগত খেলিবলৈ যোৱাৰ মনটো ত্যাগ কৰিব নোৱাৰিব তেতিয়ালৈকে তেওঁ এজন কেতিয়াও ভাল ছাত্ৰ হ'ব নোৱাৰিব একেধৰণে একেখন তাঁতত মন পুতি 2 ঘণ্টা বহিব পৰাৰ যিটো মন সেইটো যেতিয়ালৈকে ল'ব নোৱাৰিব তলে তলে গৈ থকা মনটো ইঘৰলৈ ইঘৰলৈ গৈ থকা মনটো ত্যাগ কৰিব নোৱাৰিলে এগৰাকী শিপিনীও কিন্তু শিপিনী হ'ব নোৱাৰিব এইটো বস্তুৰ মূলতে আছে ত্যাগ আহক আমি আমাৰ যিবোৰ বেয়া বেয়া গুণ আছে যিবোৰ গুণৰ দ্বাৰা আমি সুৰুচিলৈ গৈ আছো সেই ৰুচি সম্পন্ন যিবোৰ অভ্যাস সেইবোৰ ত্যাগ কৰি সুনীতি সম্পন্ন হৈ অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্মক এনে কিছুমান নীতি শিক্ষা দিওঁ যিবোৰ নীতি শিক্ষাৰ জৰিয়তে সিহঁতে আমাৰ সমাজখন এক উত্তৰণৰ দিশত আগবঢ়াই লৈ যাব আৰু আমিও তেওঁলোকৰ পৰা আনন্দ উপভোগ কৰিব পাৰিম এইখিনিকে কৰিবৰ কাৰণে নিজকে আপোনালোকৰ লগতে বান্ধি আমি পিছৰ পাছৰ আগবঢ়াই যাবৰ কাৰণে পাঠকীদৰে চৰণত সেৱা আগবঢ়াই অজানিতে ৰৈ যোৱা সমস্ত প্ৰতি অপৰাধ মৰিখনৰ পুনশ্চ সেৱা ভাগি আগবঢ়াই গুৰুজনাৰ এষাৰি অপৰাধ মঞ্জন মুখেৰে আমি আমাৰ পাঠ আজি ইমান বিৰাম দিছোঁ কৃষ্ণ সহস্ৰ সহস্ৰয়াতি